হেল্ল' এভৰিৱান, এয়া দেখিছে মই আজি বাৰীৰ তলত বহি আছোঁ। মানে গৰম কেনেকুৱা মাৰিছে চব গম পাইছে চাগে। গৰমটো নক'ব আৰু অত্যন্ত গৰম হৈছে। এই ল'ৰাটোৱে আমাৰ ভণ্টি ছোৱালীজনীক আগবঢ়াই আনিব গৈছে। তাই ঘৰত গৈছিলে পানী খাবলৈ। মই গছৰ তলতে বহি আছোঁ, গৰম যিহেতু অলপ বাৰীৰ চেঁচা বতাহ আহি থাকে, সেইকাৰণে আমি বাৰীতে মানে বহি আছোঁ। তাই আহিছে, গৰমত খেলি আছিলে, একদম ঘামি বুঢ়ী অৱস্থা নাইকিয়া হৈ গৈছে। এতিয়া দুইটাই কিবাকিবি কথা কৈ আহি আছে। আৰু আমাৰ ভণ্টি ছোৱালীজনী গছৰ উঠোতে ফালি গ'ল। মই দেখাই দিয়া দেখি কেমেৰাটো ঘূৰাই দেখি তাই লাজ পাই এতিয়া বোলে সিহঁত দুটাই আৰু গছত উঠিবলৈ গৈছে। এয়া দেখিছে, সৰু ল'ৰা ছোৱালী যিমান গৰম হ'লেও মানে গৰম নোপোৱা নিচিনা পাই। দেখিছে, এয়া গছত উঠি আছে তাই নোৱাৰে। দাদাইকে এতিয়া তাক প্লাষ্টিকৰ পৰা ঠেলি উঠাই দিছে, তেওঁ উঠক বুলি। তাই নামানে, উঠিম কৰি থাকে, সেইটো কাৰণে উঠাই দিছে। মই কৈছোঁ নালাগে ইমান হেৰি কৰি থাকিবলৈ, গৰমত গুচিয়া পৰিবি বুলি কৈ আছোঁ। নাই, সিহঁতে নুশুনে, গছৰ ওপৰত উঠাই আছে। এতিয়া তাক ঠেলি আছে, নাই তাইও যে উঠিমেই কৈ থাকে, নুঠো বুলি নকয়। তাৰ আৰু এডিগিৰ পৰা আহি আছে তাৰ মামী, আমাৰ নবৌ হয়, নবৌজনীয়ে আহিছে। তাইক মাতি আহি আছে। এতিয়া বাৰীতে বহিছে, তাইও বহিব আহিছে, ইমান গৰম বাৰীতে বহিবলৈ আহিছে। এইখনে হৈছে আমাৰ ঘৰৰ বাৰীখন অলপমান দেখাই দিছে আৰু সম্পূৰ্ণকৈ দেখা নাই। গাহৰি বান্ধি গোটেই চাফা হৈছে।